হয় চাওক, কালিৰে পৰা সন্ধানহীন হৈ আছে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ যোগেন্দ্ৰ চন্দ্ৰ দাস আৰু তেখেতৰ এই নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ দক্ষিণ কামৰূপত এক বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, কিয়নো এই বিশিষ্ট ব্যক্তিজন নোহোৱা হোৱাৰ পৰাই তীব্ৰ চৰ্চা লাভ কৰিছে উক্ত বিষয়টোৱে। আৰু আজিৰ তাৰিখত মই তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ। বৰ্তমানলৈ তেওঁৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত জনোৱা হৈছে, কিন্তু তাৰ পিছতো বিভিন্ন ধৰণে চৰ্চা চলি আছে বা তেখেতক বিচাৰি অনুসন্ধান চলোৱা হৈছে, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ তেখেতৰ সুসূত্ৰ লাভ কৰা নাই। আৰু বৰ্তমান সময়ত তেখেতৰ পৰিয়ালৰ ফালৰ পৰা এটি ঘোষণা জাৰি কৰিছে, আৰু সেই ঘোষণাটোৰ সন্দৰ্ভত আমি তেখেতৰ আজি বাসগৃহত উপস্থিত হৈছোঁ। আৰু যোগেন্দ্ৰ ছাৰৰ জীয়ৰী আমাৰ লগত উপস্থিত আছে, আৰু আমি এই ঘটনাৰ সবিশেষ জানিবলৈ তেখেতৰ মুখৰ পৰাই চেষ্টা কৰিম। আচলতে কালিৰ পৰাই যিহেতু তেখেত সন্ধানহীন হৈ থকা বুলি আমি গম পাইছোঁ, কি ধৰণে সন্ধানহীন হৈছে বা কেতিয়াৰ পৰা? যোৱাকালি ৰাতিপুৱা আপোনাৰ 10:32-ত দেউতা যোনটো ডেইলি ৰুটিন দেউতাৰ, সেই হিচাপে দেউতাই 10:30-ত মিৰ্জাৰ চকলে গৈছিলে বজাৰ, যোনটো দৈনন্দিন বজাৰ কৰিবলৈ যায় সদায়, সেইটো উদ্দেশ্যে যাওঁতে মা গা ধুই আছে বাথৰুমত। মাক মাতো দি গৈছে, কি লাগে কি নালাগে বজাৰৰ গোটেই ডিটেইলছখিনি সুধি দেউতাই এজ ইউজুৱেল যেনেকৈ যায় একদম নৰ্মেলি দেউতা গ'ল বজাৰলৈ। আৰু দেউতাই নৰ্মেলি কি হয়, ফোনটো চাৰ্জত দি থৈ যায় যেতিয়া বজাৰলৈ যায়। চ' চিমিলাৰলি যোৱাকালিও ছেইম কাম, ফোনটো চাৰ্জত দি পেলাই দেউতা বজাৰলৈ গ'ল। তাৰ আগমুহূৰ্তত মোৰ লগত ভিডিঅ' কলত কথাও পাতিছে। দেউতা এবছলিউটলি নৰ্মেল, কোনো ধৰণৰ মই একো বিসংগতি নাই দেখা যে মানুহজন ক'ৰবাত বেলেগ জেগালৈ যাব, কিবা হ'ব বা কিবা এবনৰ্মেলিটি একো নাই। দেউতা গৈছে 10:32-ত, তাৰপিছত 10:47-ত দেউতাক বোলে এখন ই ৰিক্সাত দেউতাৰ ষ্টুডেণ্টে ট্ৰেচ কৰিছিলে পলাশবাৰী যোৱা ৰাস্তাত। তাৰপিছত পৰা আমি কোনো ধৰণৰ বিশেষ সন্ধান এতিয়ালৈকে পোৱা নাই। টমটমখনে দেউতাক ক'ত ৰখালে, কি কৰিলে, তাৰপিছত ক'ত গ'ল, এতিয়ালৈকে আমি কোনো ধৰণৰ সন্ধান পোৱা নাই। আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ, যদি আপোনালোকে ক'ৰবাত দেউতাৰ সন্ধান পায়, ইয়াতে গোটেই ডিটেইলছ দিবই এওঁলোকে, আমাক কাইণ্ডলি কণ্টেক্ট কৰিব দিয়া নম্বৰকেইটাত। আৰু কোনোবাই যদি আমাক ইনফৰমেশ্যন দেউতাক আনি দিব পাৰে, বিচাৰি দিয়াত সহায় কৰিব পাৰে, আমি ৭৫,০০০ টকাৰ এটা প্ৰাইজ মানিও এনাউন্স কৰিছোঁ। দেউতা যেন য'তে আছে ভালে ভালে সোনকালে আহে, তাকেই মই কামনা কৰিছোঁ, আৰু আপোনালোকক সহায় সহযোগিতা মই কামনা কৰিছোঁ। আৰক্ষীৰ সহযোগিতা বা ভূমিকা বৰ্তমানলৈ তেওঁলোকে কৰি আছে, বাট আমাক এতিয়ালৈকে কোনো ভিজিট কৰা নাই। ঘৰত FIR যোৱাকালি দিয়া হ'ল, কিন্তু তেওঁলোকৰ লগত কমিউনিকেশ্যনত আছোঁ, আমি কৰি আছে কামখিনি। তেওঁলোকৰ কি কৰিছে মই বিশেষ ইমান গম পোৱা নাই, কাৰণ আমাৰ ঘৰলৈ অহা নাই এতিয়ালৈকে কোনো। তেওঁলোকৰ পাৰ্টত কি কৰি আছে, বাকী আমাৰ পৰিয়ালৰ মানুহ, দেউতাৰ সমগ্ৰ ছাত্ৰবৃন্দত দক্ষিণ কামৰূপখন দেউতাক ভাল পোৱা মানুহ যথেষ্ট আছে, আপোনালোক চবেই জানে। চবেই নিজাববীয়াকৈ যিখিনি পাৰে দেউতাক বিচাৰি আছে, কিন্তু আমি এতিয়াও বুজি পোৱা নাই ক'ত কি হৈ আছে, আমি ধৰিব পৰা নাই। হয়, গতিকে এয়াই আছিল এই বিষয়টোৰ সন্দৰ্ভত বৰ্তমানে আৰক্ষীয়ে যদিও তদন্ত চলাই আছে, সেই তদন্ত কিমান দূৰ আগবাঢ়িছে তাক লৈ নিশ্চয়কৈ সন্দেহ থকা বুলিও ক'ব লাগিব, কিয়নো এগৰাকী বিশেষভাৱে জনপ্ৰিয় বা বিশিষ্ট ব্যক্তি এনেদৰে নোহোৱা হোৱা ঘটনাই এই দক্ষিণ কামৰূপ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।